আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা বহুত ভাল খবৰ আহিছে। IOCL ফালৰ পৰা পোষ্ট মুকলি হৈছে। IOCL নন এক্সিকিউটিভ ৰিক্ৰুটমেণ্ট 2024। ইয়াতে আচলতে 467টা পোষ্ট মুকলি হৈছে, 467টা পোষ্ট মুকলি হৈছে। চ' ভালেমানখিনি পোষ্ট হয়। চ' বহুত ভাল খবৰ। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আপোনালোকে। আৰু এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, আপোনালোকে বহুতে আমাৰ চেনেলৰ ভিডিঅ' চাই কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে যদি চাই তেতিয়াহ'লে আপোনালোকে গম পাইছেই কোৱালিফিকেশ্যন লাগিব 10 ক্লাছ পাছ, ইঞ্জিনিয়াৰিং ডিপ্ল'মা বা ITI পাছ কৰা হ'লে আবেদন কৰিব পাৰিব এইকেইটা পোষ্টৰ বাবে। পোষ্টটোৰ নাম হৈছে IOCL নন এক্সিকিউটিভ 2024। ঠিক আছে, অফিচিয়েল ৱেবছাইটটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব। লগতে অফিচিয়েল যোনটো এডভাৰটাইজমেণ্ট হয় সেইটো দি থোৱা আছে, আপোনালোকে চাই ল'ব। অনলাইন আবেদন ষ্টাৰ্ট হৈছে 22 জুলাই, আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 21 আগষ্ট 2024। 21 আগষ্টলৈকে আছে, আপোনালোকে সোনকালে আবেদন কৰি ল'ব। আৰু এডমিট কাৰ্ড ৰিলিজ হ'ব 10 ছেপ্টেম্বৰ 2024। ৰিটেন এক্সাম ডেট হৈছে 3rd উইক অফ ছেপ্টেম্বৰ 2024 আৰু CBT এক্সাম ৰিজাল্ট ওলাব 3rd উইক অফ অক্টোবৰ 2024 ওলাব। এপ্লিকেশ্যন ফিজটো কিমান দিব লাগিব আপোনালোকে এবাৰ চাই লওক। জেনেৰেল EWS এণ্ড OBC NCL কেটেগৰীখিনিয়ে দিব লাগিব 300 টকা দিব লাগিব। ঠিক আছে, তেওঁলোকে 300 টকা দিব লাগিব, 300 ৰুপিজ দিব লাগিব। আৰু SC ST PWD আৰু ESM কেটেগৰী কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, তেওঁলোকৰ এপ্লিকেশ্যন ফিজ নীল হয়। এতিয়া কৈছোঁ এজ লিমিটটো কিমান হ'ব লাগিব। এজ লিমিটটো যদি চাই তেতিয়াহ'লে এজ লিমিট হৈছে 18 to 26 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এটা কাট অফ ডেট ফৰ এজ কেলকুলেশ্যন 31 জুলাই 2024। এজ ৰিলেক্সেশ্যন এজ পাৰ দ্য ৰুল। ঠিক আছে, OBC MOBC কাৰণে 3 বছৰ থাকে, আপোনালোকে গম পায়, আৰু SC ST কাৰণে 5 বছৰ এক্সট্ৰাকৈ থাকে। কিন্তু জেনেৰেলখিনি 26 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এতিয়া গৈছোঁ আপোনালোকৰ যোনটো কোৱালিফিকেশ্যন লাগিব। ইয়াতে যদি চাই তেতিয়াহ'লে IOCL ইনক্লুড ভেৰিয়াছ পোষ্ট কেণ্ডিডেট উইথ 10 ক্লাছ পাছ, ইঞ্জিনিয়াৰিং ডিপ্ল'মা বা ITI পাছ কৰা হ'লে আপোনালোকে এইকেইটা পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। অফিচিয়েল এডভাৰটাইজমেণ্টটো এবাৰ দেখাই দিছোঁ, আপোনালোকে এবাৰ চাই লওক। এটা এক্সামৰ যোনখিনি CBT এক্সামৰ যোনটো পেটাৰ্ণ হয়, কি আহিব, কিমান আহিব, গোটেইখিনি দি থোৱা আছে। মই এক্সট্ৰাকৈ ভিডিঅ' এটা বনাই দি দিম, আপোনালোকে এবাৰ চায়ে লওক। ছাবজেক্ট নলেজৰ ফালৰ পৰা আহিব 75 মাৰ্কছ, নিউমেৰিকেল এবিলিটিৰ পৰা 15 মাৰ্কছ, জেনেৰেল এৱাৰনেছ 10 মাৰ্কছ, টোটেল কুৱেশ্যন থাকিব 100 আৰু 100 মাৰ্কছ থাকিব। ডিউৰেশ্যন থাকিব 120 মিনিট। ঠিক আছে, 2 ঘণ্টা সময় দিব। ঠিক আছে, 2 আৱাৰ্ছ দিব। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট, ডেছক্ৰিপশ্যনত অলৰেডি দিয়া আছে, আপোনালোকে দেখা পাবই। ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন। ঠিক আছে, ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যনৰ ফালৰ পৰা আহিছে, কৰ্প'ৰেশ্যন লিমিটেড। ইয়াতে গোটেইখিনি দি থোৱাই আছে বাৰু, এবাৰ চাই ল'ব। ইয়াতে আমাৰ গুৱাহাটীত কিমান পোষ্ট আছে গোটেইখিনি দি থোৱা আছে। ঠিক আছে, আমাৰ গুৱাহাটীত আচলতে ওলাইছে গুৱাহাটী, ডিগবৈ, বঙাইগাঁও। চ' মই এবাৰ দেখাই দিছোঁ, আপোনালোকক এবাৰ চাই লওক। ইয়াতে দেখা পাইছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট, ইয়াতে গুৱাহাটীত 19টা আছে টোটেল। তাৰপিছত আমাৰ ডিগবৈত আছে 24টা আছে, বঙাইগাঁৱত 29টা আছে। তেনেকৈ যদি চাই জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট 4 ইয়াতে, এইটো হৈছে আগৰটো আছিলে প্ৰডাকশ্যনো আছিলে, এইটো আছিলে প্ৰডাকশ্যনো, এইটো হৈছে PNU। ইয়াতে গুৱাহাটীত 10টা আছে, তাৰপিছত ডিগবৈত 4টা আছে, বঙাইগাঁৱত 7টা আছে। নেক্সট পোষ্ট আহিলে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট 4, ইয়াতে যদি চাই তেতিয়াহ'লে আমাৰ ইয়াত নাই কোনো ধৰণৰ পোষ্ট। ঠিক আছে, ইয়াতে আমাৰ কোনো ধৰণৰ পোষ্ট নাই। তাৰপিছত নেক্সট আহিলে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট 4, ইলেক্ট্ৰিকেল জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট 4, ইয়াতে ডিগবৈত আছে। ঠিক আছে, ডিগবৈৰ কাৰণে ওলাইছে, ডিগবৈ আৰু বঙাইগাঁও। ডিগবৈ আৰু বঙাইগাঁৱৰ কাৰণে 7টা আছে টোটেল, ডিগবৈৰ কাৰণে 5টা আৰু বঙাইগাঁৱৰ কাৰণে 2টা আছে। নেক্সট আহি গ'ল জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট 4 মেকানিকেলৰ কাৰণে। ঠিক আছে, মেকানিকেলৰ কাৰণে যদি চাই তেতিয়াহ'লে ইয়াতে গুৱাহাটীত 7টা আছে, তাৰপিছত আছে ডিগবৈত 16টা আছে, বঙাইগাঁৱত 10টা আছে। নেক্সট আহিলে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট 4, ইয়াতে যদি চাই তেতিয়াহ'লে আমাৰ বঙাইগাঁৱতহে আছে, বঙাইগাঁৱত 6টা ভেকেঞ্চি আছে।
তাৰপিছত আহিছে ইয়াতে যদি চাই তেতিয়াহ'লে জুনিয়ৰ কোৱালিটি কণ্ট্ৰল এনালিষ্টৰ কাৰণে আছে গুৱাহাটীত 2টা আছে ডিগবৈত 5টা আছে বঙাইগাঁৱত 4টা আছে নেক্সট আহিলে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ফৰ ফায়াৰ এণ্ড ছেফটিৰ কাৰণে আছে ইয়াতে গুৱাহাটীত 4টা আছে তাৰপিছত ডিগবৈত 5টা আছে বঙাইগাঁৱত 4টা আছে এতিয়া আপোনালোকে এবাৰ চাই লওক এডুকেশ্যনেল কোৱালিফিকেশ্যন কোনটো পোষ্টৰ কাৰণে কি লাগিব এবাৰ চাই লওক জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ফৰ ইয়াতে প্ৰডাকশ্যনৰ কাৰণে যদি চাই তেতিয়াহ'লে 3 বছৰ ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং নাইবা পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং নাইবা ইয়াতে গোটেইখিনি উল্লেখ কৰা আছে আপোনালোকে চাওক কেমিকেল ইঞ্জিনিয়াৰিং পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং কেমিকেল টেকন'লজি ৰিফাইনাৰী এণ্ড পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং অৰ 3 year BSc মেথছ ফিজিক্স কেমেষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিৰ পৰা আপোনালোকে আবেদন কৰা হ'লে পাছ কৰা হ'লে আবেদন কৰিব পাৰিব এটা কিন্তু মিনিমাম পাৰ্চেণ্টেজ বিচাৰিছে 50% মাৰ্কছ লাগিব 50% আপোনালোকৰ মাৰ্কছ থাকিব লাগিব যোনখিনি জেনেৰেল EWS আৰু OBC কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে আচলতে 50% মাৰ্কছ লাগিব যদি SC ST কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 45% মাৰ্কছ হ'লে তেওঁলোকে আবেদন কৰিব পাৰিব গম পালি নেক্সট আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ফৰৰ কাৰণে PNU ইয়াতে যদি চাই তেতিয়াহ'লে 3 year ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং অৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ডিপ্ল'মা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং অৰ মেট্ৰিক উইথ ITI ফিটাৰৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব ইয়াতে উল্লেখ কৰা আছে আপোনালোকে এবাৰ চাই ল'ব যে ITI যদি পাছ কৰিছে ফিটাৰৰ পৰা অফ মিনিমাম 2 year ডিউৰেশ্যন অৰ BSc মেথছ ফিজিক্স বা কেমেষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব আৰু ইয়াতে এলং উইথ বইলাৰ কম্পিটেঞ্চি চাৰ্টিফিকেট BCC উইথ ছেকেণ্ড ক্লাছ অৰ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট বইলাৰ এটেণ্ডেণ্ট আণ্ডাৰ এপ্ৰেণ্টিছশ্বিপ এতিয়া বইলাৰ পৰা যদি আপোনালোকে বইলাৰ কম্পিটেঞ্চি চাৰ্টিফিকেট থাকে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব নেক্সট পোষ্টটো চাওঁ জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ফৰ PNU ONM ইয়াতে যদি চাই তেতিয়াহ'লে শিক্ষাগত অৰ্হতা লাগিব এই পোষ্টৰ বাবে লাগিব আচলতে সৰি এইটো নহয় আচলতে এইটো আছিলে পোষ্টটো জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ফৰ PNU ONM ইয়াতে 3 বছৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং লগতে মিনিমাম পাৰ্চেণ্টেজ বিচাৰিছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 50% লাগিব জেনেৰেল EWS আৰু OBC কেণ্ডিডেটৰ কাৰণে 50% আৰু 45% যদি SC ST কেণ্ডিডেট হয় তেওঁলোকে 45% মাৰ্কছ পালে আবেদন কৰিব পাৰিব নেক্সট পোষ্টটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ফৰ ইলেক্ট্ৰিকেল জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট ফৰ ইয়াতে যদি চাই তেতিয়াহ'লে 3 বছৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং নাইবা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং পাছ কৰা হ'লে আবেদন কৰিব পাৰিব ইয়াতো আচলতে একেই পাৰ্চেণ্টেজ বিচাৰিছে 50% জেনেৰেল OBC EWS কেণ্ডিডেটৰ কাৰণে আৰু 45% SC ST PWD কেণ্ডিডেটৰ কাৰণে সো কিবা যদি আপোনালোকৰ অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট কৰিব মই কমেণ্টৰ সকলো ৰিপ্লাই দিওঁৱে সো আপোনালোকে কমেণ্ট কৰি সুধিব আৰু লগতে যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয় ডেছক্ৰিপশ্যনত দিয়া থাকিব ডাউনলোড কৰি ধুনীয়াকৈ এবাৰ চাই ল'ব আচলতে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় আচলতে ইয়াতে যদি চাই তেতিয়াহ'লে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ফৰ মেকানিকেল জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট ফৰৰ কাৰণে যদি চাই তেতিয়াহ'লে ইয়াতো আপোনালোকে মেকানিকেল ইঞ্জিনিয়াৰিং 3 বছৰ বা 3 বছৰ পাছ কৰা হ'লে আবেদন কৰিব পাৰিব ইয়াতে 50% মাৰ্কছ বিচাৰিছে জেনেৰেল EWS OBC কেণ্ডিডেটৰ কাৰণে আৰু 45% মাৰ্কছ বিচাৰিছে SC ST আৰু PWD কেণ্ডিডেটৰ কাৰণে বিচাৰিছে বা ইয়াতে উল্লেখ কৰা আছে অৰ PWD পজিশ্যন অৰ মেট্ৰিক উইথ ITI ইন ফিটাৰ ট্ৰেড অফ মিনিমাম 2 year ডিউৰেশ্যন উইথ পাছ ক্লাছ ঠিক আছে যদি ITI পাছ কৰিছে ফিটাৰৰ পৰা তেতিয়া আবেদন কৰিব পাৰিব তাৰপিছত নেক্সট যদি চাই তেতিয়াহ'লে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ফৰৰ কাৰণে ইয়াতো আচলতে 3 year ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বা ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং এপ্লাইড ইলেক্ট্ৰনিক এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ইয়াতো আচলতে মিনিমাম পাৰ্চেণ্টেজ 50% লাগিব জেনেৰেল EWS আৰু OBC কেণ্ডিডেটৰ কাৰণে আৰু 45% মাৰ্কছ লাগিব SC ST আৰু PWD কেণ্ডিডেটৰ কাৰণে নেক্সট পোষ্টটো আছে
জুনিয়ৰ কোৱালিটি কণ্ট্ৰল এনালিষ্ট 4ৰ কাৰণে ইয়াতে BSc উইথ ফিজিক্স কেমেষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি বা মেথমেটিক্সৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব 50% লাগিব জেনেৰেল EWS আৰু OBC কাৰণে OBC কেণ্ডিডেটৰ কাৰণে আৰু 45% মাৰ্কছ লাগিব SC ST PWD কেণ্ডিডেটৰ কাৰণে নেক্সট যোনটো পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ফৰ ফায়াৰ এণ্ড ছেফটিৰ কাৰণে ইয়াতে যদি চাই তেতিয়াহ'লে আপোনালোকে দেখা পাইছে মেট্ৰিক প্লাছ ছাব অফিচাৰ কোৰ্চ ফ্ৰম NFSC নাগপুৰ অৰ ইকুইভেলেণ্ট ৰেগুলাৰ কোৰ্চ অফ মিনিমাম 6 month ডিউৰেশ্যন ফ্ৰম এনি আদাৰ ৰিকগনাইজ ইনষ্টিটিউট উইথ ভেলিড হেভি ভেহিকুল ড্ৰাইভিং লাইচেঞ্চ চ' ইয়াতে আপোনালোকৰ যোনটো কোৱালিফিকেশ্যন লাগিব লগতে আপোনালোকৰ যোনটো ভেলিড হেভি ভেহিকুল ড্ৰাইভিং লাইচেঞ্চ লাগিবই লাইচেঞ্চ থাকিব লাগিব ঠিক আছে ইয়াতে ফিজিকেল হাইট চাইটবিলাক দিছে হাইট চেষ্ট ৱেইট চ' গোটেইখিনি দি থোৱা আছে আপোনালোকে ধুনীয়াকৈ এবাৰ চাই ল'ব তাৰপিছত নেক্সট আহিলে নেক্সট ইয়াতে কোৱালিফিকেশ্যনবিলাক দি থোৱা আছে আপোনালোকে ধুনীয়াকৈ এবাৰ চাই ল'ব মই যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয় এই অফিচিয়েল এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনত দিয়া থাকিব ধুনীয়াকৈ এবাৰ চাই ল'ব ইয়াতে ITI পাছৰ কাৰণে আছে আপোনালোকে দেখা পাইছে ITI পাছৰ কাৰণে ইয়াতে ইলেক্ট্ৰিচিয়ান ইলেক্ট্ৰনিক মেকানিক তাৰপিছত ফিটাৰ ইনষ্ট্ৰুমেণ্ট মেকানিক কেমিকেল প্লেণ্টৰ কাৰণে মেচিনিষ্ট গ্ৰাইণ্ডাৰ মেকানিক কাম অপাৰেটৰ ইলেক্ট্ৰনিক কমিউনিকেশ্যন ছিষ্টেমৰ কাৰণেও আছে মেকানিক ডিজেলৰ কাৰণে আছে টাৰ্ণাৰ কাৰণে আছে ৱাৰমেন ড্ৰাফ্টমেন মেকানিক ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰনিক্সৰ কাৰণে আছে ইনফৰমেশ্যন টেকন'লজি এণ্ড ESMৰ কাৰণে আছে মেকানিক ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনৰ কাৰণে আছে তাৰপিছত আহিলে মেকানিক ডিজেলৰ কাৰণে আছে চ' সকলোখিনিৰ কাৰণে আছে চ' আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ধুনীয়াকৈ এবাৰ চাই ল'ব লগতে আপোনালোকে যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব মই ৰিপ্লাই দিমেই কোনো ধৰণৰ চিন্তা কৰিব নালাগে এজ লিমিটটো গম পালে 18 to 26 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব এজ ৰিলেক্সেশ্যন আছে যোনটো গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰুলছ আছে OBC MOBC কাৰণে 3 বছৰ থাকে আপোনালোকে জানেই আৰু SC ST যোনখিনি কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিয়ে ঠিক আছে চ' ধন্যবাদ আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো যথেষ্ট দীঘলীয়াও হ'ল চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যদি আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব ধন্যবাদ